নমস্কাৰ, মই ভাস্কৰ জ্যোতি বৰাই আপোনালোক সকলোকে আৰৰ কথালৈ স্বাগতম জনাইছোঁ। ৰাজ্যৰ ৰাজনীতিত খিলঞ্জীয়াৰ প্ৰসংগৰ লগতে বংগীয় মূলৰ প্ৰসংগ সমানে চৰ্চা হৈছে। শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যি সিদ্ধান্তক লৈ ধৰ্মীয় সংখ্যালঘুৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমগ্ৰ ৰাজ্যজুৰি বিষয়বোৰে সৰ্বাধিক চৰ্চা লাভ কৰিছে। বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোৱা সিদ্ধান্ত আৰু কিছু কাৰ্যকৰীকৰণৰ পদক্ষেপক লৈ স্বাভাৱিকতে ধৰ্মীয় সংখ্যালঘু সমাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন ধৰ্মীয় সংখ্যালঘু সংগঠনে আপত্তি কৰিছে যে বৰ্তমান চৰকাৰে বৈষম্যমূলক আচৰণ কৰিছে, বিভাজনৰ ৰাজনীতি কৰিছে, বৈধ ভাৰতীয় নাগৰিকক প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। ধৰ্মীয় সংখ্যালঘু সংগঠনসমূহৰ মূল অভিযোগ হৈছে যে বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সংবিধান প্ৰদত্ত ভাৰতীয় নাগৰিকৰ অধিকাৰ খৰ্ব কৰাৰ যোজা চলাইছে। তেনে অভিযোগ প্ৰায় উত্থাপন কৰি আহে। শেহতীয়াভাৱে ভূমি ক্ৰয় বিক্ৰয়ৰ নতুন আইন, অসম চুক্তিৰ ৬ নং দফা, সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি হোৱা পৰিস্থিতি, এই সকলোবোৰৰ পৰা এটা অভিযোগ ধৰ্মীয় সংখ্যালঘু সমাজত সততে উত্থাপন হৈছে যে বৰ্তমান বিজেপি চৰকাৰে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক একাষৰীয়া কৰিব বিচাৰিছে, তেওঁলোকৰ অধিকাৰ খৰ্ব কৰিব খুজিছে। অসমৰ ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটত তেওঁলোকক একাষৰীয়া কৰি ৰাখিব বিচাৰিছে। অৰ্থাৎ সামগ্ৰিকভাৱে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় সংখ্যালঘু সমাজৰ কৈ খিলঞ্জীয়া অসমীয়া মূলসুঁতিৰ সমাজক অধিক সুৰক্ষিত কৰাত মনোনিৱেশ কৰিছে। সেই ধাৰণাক কেন্দ্ৰ কৰিয়ে বৰ্তমান যোৱা কেইবামাহ ধৰি ধৰ্মীয় সংখ্যালঘু সমাজৰ মাজত বিভিন্ন চৰ্চা চলি আছে। শেহতীয়াভাৱে এই চৰ্চাৰ ক্ষেত্ৰত তেওঁলোক আৰু এখোজ আগুৱাই গৈছে। অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ একাংশই চিন্তা চৰ্চা কৰিছে যে বিষয়বোৰ কেৱল অসমত চৰ্চা কৰি থাকিলে নহ'ব, তেওঁলোকৰ ৰাষ্ট্ৰীয় স্তৰলৈ বিষয় নিব লাগিব। স্বাভাৱিকতে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিষয়বোৰ উত্থাপন কৰি আহিছে আগৰ পৰাই। কিন্তু এইবাৰ একাংশ ধৰ্মীয় সংখ্যালঘু সংগঠনে পৃথক কৌশল গ্ৰহণ কৰিব খুজিছে। অসমৰ অন্যতম এটা গুৰুত্বপূৰ্ণ ধৰ্মীয় সংখ্যালঘু সংগঠন সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এইবাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে বৰ্তমান NDA চৰকাৰ দুই প্ৰধান সহযোগী দল এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বাধীন তেলেগু দেশম আৰু নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল সংযুক্ত নেতৃবৰ্গক সাক্ষাৎ কৰিব। অৰ্থাৎ তেওঁলোকে নীতিশ কুমাৰক সাক্ষাৎ কৰিব, এন চন্দ্ৰবাবু নাইডুক সাক্ষাৎ কৰিব। সদৌ অসম সংখ্যালঘু পৰিষদৰ নেতৃত্বই আমাক জনোৱা মতে তেওঁলোকে ইতিমধ্যে এই দুইজন নেতাৰ এপইণ্টমেণ্ট বিচাৰিছে, সাক্ষাতৰ অনুমতি বিচাৰিছে। এন চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ সাক্ষাতৰ অনুমতি পালে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বই তেওঁলোকক সাক্ষাৎ কৰিব। কিয় সাক্ষাৎ কৰিব? সাক্ষাৎ এইকাৰণে কৰিব, তেওঁলোকৰ প্ৰধান অভিযোগ হ'ব যে বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰ খৰ্ব কৰিছে, অসমত ধৰ্মীয় সংখ্যালঘুসকলৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিছে, ধৰ্মীয় সংখ্যালঘুৰ ভৱিষ্যত সংকটাপন্ন কৰাৰ চেষ্টা কৰিছে, সেই অভিযোগে দিব। কিন্তু এটা প্ৰশ্ন আহি পৰিছে যে ইতিমধ্যে বিভিন্ন ধৰ্মীয় সংখ্যালঘুসকলে বিৰোধী পক্ষৰ নেতৃত্ব বিভিন্ন সংগঠনৰ লগত এই বিষয়ে আলোচনা কৰি থাকে। এইবাৰ সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যি কৌশল লৈছে সেই কৌশল মন কৰিবলগীয়া। তেওঁলোকে সাক্ষাৎ কৰিব এন চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক। তেওঁলোকৰ আশা, তেওঁলোকে ধাৰণা কৰিছে যে এন চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক সাক্ষাৎ কৰিলে মোদী চৰকাৰৰ পৰা এক বাৰ্তা আহিব পাৰে দিছপুৰলৈ, কাৰণ এই দুটা প্ৰধান অংশীদাৰ দলৰ ওপৰত মোদী চৰকাৰে বহুবোৰ নীতি নিৰ্ধাৰণ কৰে আৰু সেইকাৰণে তেওঁলোকৰ ওচৰত বিষয়টো উত্থাপন কৰাৰ প্ৰয়োজন বুলি সদৌ অসম সংখ্যালঘু পৰিষদৰ নেতৃত্বই ভাবে। আজিও কিছু সময় পূৰ্বে মই সদৌ অসম সংখ্যালঘু পৰিষদৰ সভাপতি মহম্মদ আলী খলিফাৰ সৈতে হোৱা কথা বতৰাত তেওঁ মোক স্পষ্টভাৱে জনাইছে যে তেওঁলোকে এই দুইজন নেতাৰ সাক্ষাৎকাৰ পালেই যাব আৰু তেওঁলোকে সমগ্ৰ পৰিস্থিতিটো অৱগত কৰিব। এতিয়া প্ৰশ্ন আহি পৰিছে যে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ বা ধৰ্মীয় সংখ্যালঘুৰ একাংশ ৰাইজে কিয় এন চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক সাক্ষাৎ কৰাৰ কথা ভাবিছে? স্বাভাৱিকতে মিত্ৰ দলৰ দুই জ্যেষ্ঠ নেতাৰ কাৰণে সাক্ষাৎ কৰিব, সেইটো এটা সাধাৰণ কথা। কিন্তু
এন চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে বৰ্তমান ৰাজনীতিত ধৰ্মীয় সংখ্যালঘুক লৈ তেওঁলোকৰ যি স্থিতি সেই স্থিতিৰ পৰিপ্ৰেক্ষিতত এই দুইজন নেতাক সংগঠনটোৱে সাক্ষাৎ কৰিব বিচাৰিছে। তেওঁলোকৰ মূল যুক্তি হৈছে যে এন চন্দ্ৰবাবু নাইডু তেওঁৰ নিজৰ ৰাজ্যত আৰু সামগ্ৰিকভাৱে ভাৰতীয় ৰাজনীতিত ধৰ্মনিৰপেক্ষ ৰাজনীতিৰ ধ্বজা বহন কৰি আহিছে আৰু ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা পালন কৰি আহিছে। নীতিশ কুমাৰৰ প্ৰসংগও একে, কিন্তু এন চন্দ্ৰবাবু নাইডুৱে প্ৰথমে যদি চোৱা যায়, এন চন্দ্ৰবাবু নাইডুৱে এনেকুৱা এটা স্থিতি গ্ৰহণ কৰি আহিছে যে বিজেপিৰ সৈতে মিত্ৰতাৰ পূৰ্বৰ পৰা তেওঁ অন্ধ্ৰপ্ৰদেশত মুছলমানৰ বাবে সংৰক্ষণৰ পোষকতা কৰি আহিছে। দীৰ্ঘদিন ধৰি অন্ধ্ৰপ্ৰদেশত যি মুছলমানৰ সংৰক্ষণৰ ব্যৱস্থা আছে, এন চন্দ্ৰবাবু নাইডু নেতৃত্বাধীন তেলেগু দেশম পাৰ্টীয়ে তাক বাহাল ৰাখিব বিচাৰে, বৰঞ্চ তেওঁলোকে ধৰ্মীয় সংখ্যালঘুৰ সংৰক্ষণৰ পৰিসৰটো কিছু বৃদ্ধিয়ে কৰিব বিচাৰে। তাক লৈ ৰাষ্ট্ৰীয় পৰ্যায়তো বিজেপি নেতৃত্বৰ সৈতে তেওঁলোকৰ মতানৈক্য হৈছে। বিজেপিয়ে যিহেতু অন্ধ্ৰপ্ৰদেশত বিজেপিৰ তেওঁলোকৰ মিত্ৰ দল, অন্ধ্ৰপ্ৰদেশত তেওঁলোকে একেলগে চৰকাৰ চলাই আছে, কিন্তু আজি দিনটোলৈকে এন চন্দ্ৰবাবু নাইডু মুছলমানৰ সংৰক্ষণৰ ক্ষেত্ৰত দৃঢ় হৈ আছে। কেৱল মুছলমানৰ সংৰক্ষণেই নহয়, ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰ, তেওঁলোকৰ স্বাধীনতা, তেওঁলোকৰ সকলো অধিকাৰ যাতে সুৰক্ষিত হয় সেই প্ৰসংগক লৈ এন চন্দ্ৰবাবু নাইডু সততে সৰব হৈ থাকে। ক'বই নালাগে, এন চন্দ্ৰবাবু নাইডু হৈছে ধৰ্মনিৰপেক্ষ তেলেগু জাতীয়তাবাদৰ শক্তিশালী নেতা। তেলেগু জাতীয়তাবাদৰ যি ধৰ্মনিৰপেক্ষ ৰূপ, সেই ধৰ্মনিৰপেক্ষ ৰূপক অধিক প্ৰসাৰিত কৰি এক সমুজ্জ্বল তেলেগু জাতীয়তাবাদক ধাৰণা এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত হৈছে। এন চন্দ্ৰবাবু নাইডুৰ পূৰ্বসূৰী এন টি ৰামাৰাৱে ধৰ্মনিৰপেক্ষতাৰ ভেটিত তেলেগু দেশম দলক গঢ়ি তুলিছিলে। সেইকাৰণে অন্ধ্ৰপ্ৰদেশত কংগ্ৰেছৰ বিকল্প হিচাপে সদায় তেলেগু দেশম পাৰ্টী আগবাঢ়ি আহে, কাৰণ তেলেগু দেশম সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ দল। কেৱল ধৰ্মনিৰপেক্ষই নহয়, শেহতীয়াভাৱে যোৱা মোদীৰ দ্বিতীয় কাৰ্যকালৰ সময়ত এন চন্দ্ৰবাবু নাইডু যদিও NDAত আছিলে, সংঘাতৰ বহুবোৰ কাৰণ আছিলে। সেই সময়ত কেন্দ্ৰীয় চৰকাৰৰ এনে কিছু নীতি, যিবোৰ নীতি ভাৰতৰ ধৰ্মীয় সংখ্যালঘুসকলৰ স্বাৰ্থৰ পৰিপন্থী হৈছিলে, সেইকাৰণেও তেওঁৰ লগত মতদৈধ্যতা হৈ পেলাই NDAৰ পৰা ওলাই যোৱাৰ অন্যতম এটা কাৰণ হিচাপে 2014ৰ পৰা পিছৰ পৰ্যায়ত দেখিবলৈ পোৱা গৈছিলে। 19ত তেওঁ আঁতৰি গৈছিলে, কিন্তু তাৰ আগৰ 5টা মাহত 5 বছৰত যথেষ্ট সংঘাতৰ সৃষ্টি হৈছিলে ধৰ্মীয় সংখ্যালঘুৰ প্ৰসংগক লৈ। এন চন্দ্ৰবাবু নাইডুৱে কোনোপধ্যে ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে অধিকাৰ খৰ্বৰ পোষকতা নকৰে, আৰু সেইকাৰণে সদৌ অসম সংখ্যালঘু পৰিষদৰ দৰে নেতৃত্ব ধাৰণা কৰিছে। অসমৰ একাংশ ধৰ্মীয় সংখ্যালঘু ৰাইজে ধাৰণা কৰিছে, যদি এন চন্দ্ৰবাবু নাইডুক সাক্ষাৎ কৰিব পাৰে, নিশ্চিতকৈ এন চন্দ্ৰবাবু নাইডুৱে এওঁলোকে দিয়া অভিযোগৰ ভিত্তিত অসমত বৰ্তমানৰ বিজেপি চৰকাৰে বিভাজনৰ ৰাজনীতি কৰিছে, ধৰ্মীয় সংখ্যালঘুক অৱহেলা কৰিছে বুলি দিল্লীত পতিয়ন নিয়াব পাৰিব বুলি বিশ্বাস। সেই একে কথা নীতিশ কুমাৰৰ ক্ষেত্ৰতো কৰিব হৈছে, কাৰণ নীতিশ কুমাৰ ধৰ্মনিৰপেক্ষ সমাজবাদী আন্দোলনৰ গৰ্ভত জন্ম হোৱা এজন নেতা। ৰাম মনোহৰ লোহিয়া, জয়প্ৰকাশৰ আন্দোলনৰ মাজেৰে তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিলে। নীতিশ কুমাৰ যদিও বাজপেয়ী আদৱানীৰ যুগত NDAৰ এজন গুৰুত্বপূৰ্ণ অংশীদাৰ নেতা আছিলে, নীতিশ কুমাৰে কিন্তু কেতিয়াও তেওঁ ধৰ্মনিৰপেক্ষ ভাৱমূৰ্তিত আপোচ কৰা নাছিলে। আৰু ক'বলৈ গ'লে সেইকাৰণেই যেতিয়া UPA চৰকাৰৰ শেহৰ ফালে 2010 চনৰ পৰা এনেকুৱা এটা বাতাবৰণ হৈছে যে নৰেন্দ্ৰ মোদী বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বলৈ আহিব, অৰ্থাৎ মোদীৰ উত্থানৰ লগে লগে NDAৰ লগত সংঘাত আৰম্ভ হৈছিলে। নীতিশ কুমাৰৰ মূল কাৰণ মোদী আৰু মোদীৰ নেতৃত্বত গুজৰাটত হোৱা গোধৰা কাণ্ডৰ পৰা আন সংঘাতবোৰৰ প্ৰসংগ। নীতিশ কুমাৰ নৰেন্দ্ৰ মোদীৰ আটাইতকৈ শক্তিশালী সমালোচক হিচাপে সেই সময়ত অৱতীৰ্ণ হৈছিলে। তেওঁ নৰেন্দ্ৰ মোদীৰ ধৰ্মনিৰপেক্ষতাক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছিলে। নীতিশ কুমাৰে কেতিয়াও তেওঁৰ ধৰ্মনিৰপেক্ষ ধ্যান ধাৰণাক আঘাত হানিবলৈ নিদিয়ে। তাৰ ৰাজনৈতিক বাস্তৱতাও আছে, মতাদৰ্শগত বাস্তৱতাও আছে, কাৰণ তেওঁ ধৰ্মনিৰপেক্ষ সমাজবাদী আন্দোলনৰ জৰিয়তে জনতা পৰিবাৰৰ মাজেৰে অহা এজন নেতা। কিন্তু তাৰ লগতে তেওঁৰ ৰাজনৈতিক বাস্তৱতা অতি প্ৰয়োজন, কাৰণ বাধ্যবাধকতা আছে। বিহাৰত কেতিয়াও তেওঁ ধৰ্মনিৰপেক্ষ ৰাজনীতিক আপোচ কৰিব
আগবাঢ়িব নোৱাৰে কাৰণ জনতা দল সংযুক্তৰ সমৰ্থন ভেটিৰ গৰিষ্ঠ সংখ্যকেই হৈছে ধৰ্মনিৰপেক্ষ জাত পাত বৰ্ণ নিৰ্বিশেষে ধৰ্মনিৰপেক্ষ ভোটাৰ আৰু মুছলমান সমাজৰ মাজত নীতিশ কুমাৰৰ জনপ্ৰিয়তা কোনো অস্বীকাৰ কৰিব নোৱাৰে বিশেষকৈ পিছপৰা পাছমাণ্ডা মুছলমানসকলৰ বাবে নীতিশ কুমাৰ চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থা যথেষ্ট প্ৰশংসনীয় আৰু সেইকাৰণে ব্যাপক হাৰত তেওঁ জনসমৰ্থনো লাভ কৰিছে নীতিশ কুমাৰৰ শেহতীয়াভাৱে সমৰ্থনৰ ভেটি অৱক্ষয়মান হোৱাৰ সময়তো কিন্তু যোৱা লোকসভা নিৰ্বাচনতে 12গৰাকী সাংসদ জয়ী হৈছে তাত যথেষ্ট সংখ্যক ধৰ্মীয় সংখ্যালঘু ভোট নীতিশ কুমাৰৰ দলে লাভ কৰিছিলে বিজেপিৰ লগত মিত্ৰতা কৰাৰ পাছতো নীতিশ কুমাৰে সেই ভোট লাভ কৰিছে অৰ্থাৎ নীতিশ কুমাৰ কেতিয়াও ধৰ্মীয় সংখ্যালঘু ৰাইজে মাজত আস্থা আছে নীতিশ কুমাৰে ধৰ্মনিৰপেক্ষতা ৰক্ষা কৰিব ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰ সুৰক্ষিত কৰিব সেয়া ধৰ্মীয় সংখ্যালঘুৰ স্পষ্ট ধাৰণা আৰু আশা আছে সেইকাৰণে অসমৰো একাংশ ধৰ্মীয় সংখ্যালঘু ৰাইজে ধাৰণা কৰিছে যে এন চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক সাক্ষাৎ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ফালেদি হেঁচা প্ৰয়োগ কৰিব পৰা যাব কিন্তু অসমৰ পৰিস্থিতি ইমান সহজ নে দিল্লীয়ে তেনেকুৱা হেঁচা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিবনে কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটক লৈ দিল্লীত এনেকুৱা এটা ধাৰণা ইতিমধ্যে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে যি ধাৰণাৰ ভিত্তিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপিৰ সম্প্ৰসাৰণ হৈছে একেৰাহে দুবাৰ ৰাজ্য চৰকাৰ দিল্লীত চৰকাৰ থকাৰ পাছতো যোৱা লোকসভা নিৰ্বাচনত চমকপ্ৰদভাৱে 11টা লোকসভা সমষ্টিত NDAৰ প্ৰাৰ্থী বিজয়ী কৰাবলৈ সক্ষম হৈছে তাকো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া যিখিনি কথা ধৰ্মীয় সংখ্যালঘু সমাজে আপত্তি কৰিছে সেই প্ৰসংগবোৰ বাৰে বাৰে উত্থাপন কৰি থকাৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত 11গৰাকী সাংসদ NDA বিজয়ী কৰাবলৈ সক্ষম হৈছে অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীক এই পতিয়ন নিয়াব বিচাৰিছে যে তেওঁ গ্ৰহণ কৰা খিলঞ্জীয়াৰ স্বাৰ্থত যি সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কৈছে তাৰ জৰিয়তে বিজেপিৰ লাভ হৈছে আৰু অসমৰ খিলঞ্জীয়া লোক বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে সমৰ্থন পাইছে সেই ধাৰণা নৰেন্দ্ৰ মোদী অমিত শ্বাহ JP নাড্ডাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা লোকসভা নিৰ্বাচনলৈকে বুজাব পাৰিছে আৰু শেহতীয়াভাৱে অসম চুক্তিৰ 6 নং দফা মাটি ক্ৰয় বিক্ৰয়ৰ নতুন আইন এই প্ৰসংগৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া লোকৰ মাজত বিজেপিক অধিক শক্তিশালী কৰাৰ চেষ্টা কৰিছে কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে খিলঞ্জীয়া মানুহ সুৰক্ষিত হৈছে বুলি ডক্টৰ শৰ্মাই ইতিমধ্যে বাৰে বাৰে কৈ আছে অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীক এই ধাৰণা দিব বিচাৰিছে যে বংগীয় মূলৰ অভিবাসী মুছলমানৰ প্ৰব্ৰজনে অসমীয়া জাতীয় জীৱনলৈ যি সংকট আনিছে অসমীয়া জাতিৰ প্ৰতি যি অস্তিত্বৰ সংকট আনিছে তাৰ পৰা ৰক্ষা কৰিবলৈ হ'লে শেহতীয়াভাৱে ডক্টৰ শৰ্মাই গ্ৰহণ কৰা এই পদক্ষেপবোৰ গ্ৰহণ কৰিব লাগিব আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰে সহযোগ কৰা উচিত বুলি ডক্টৰ শৰ্মাই মত পোষণ কৰি আছে অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এটা ধাৰণা স্পষ্ট কৰি দিছে যে অসমত অসমীয়া মানুহ সুৰক্ষিত হ'ব লাগিব তাৰ কাৰণে নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ পৰা সেই সেউজ সংকেত তেওঁ বিচাৰে তাৰ পাছত এন চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ হেঁচাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা গৃহমন্ত্ৰী অমিত শ্বাহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ হেঁচা দিবনে কাৰণ নিজৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ যি ছবিখন তেওঁলোকে দেখুৱাইছে তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব বা প্ৰধানমন্ত্ৰীয়ে অসম বিজেপি বা অসম ৰাজ্য চৰকাৰক যে বিশেষ এটা বাৰ্তা পঠিয়াব সেই ধাৰণা কৰিব পৰা নাযায় অৱশ্যে অসমৰ একাংশ সংখ্যালঘু ৰাইজে ধাৰণা কৰিছে এন চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ জৰিয়তে হেঁচা দিব পৰা যাব কিন্তু আমি দেখুৱাৰ পৰিস্থিতিয়ে মূল কথা এই দুইগৰাকী নেতাৰ ধৰ্মনিৰপেক্ষ ভাৱমূৰ্তি তেওঁলোকৰ বৰ্তমান NDA চৰকাৰত থকা গুৰুত্ব এই দুইটাই হয়তো কিছুদূৰ বিষয়টো আলোচনাৰ পৰ্যায়লৈ নিব বুলি ধাৰণা কৰিছে কিন্তু তৎসত্ত্বেও অসমৰ ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কামক যে নতুন দিল্লীয়ে হস্তক্ষেপ কৰিব এই মুহূৰ্তত আশা কৰিব পৰা নাযায় কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে NDAৰ মিত্ৰ দলৰ ওচৰ চাপিব বিচাৰিছে ধৰ্মীয় সংখ্যালঘু একাংশ লোক তেওঁলোকে বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষকৈ NDAৰ মঞ্চত উত্থাপন হোৱা বিচাৰিছে হয় এই দুগৰাকী নেতাৰ সাক্ষাৎ পোৱাৰ পাছত কি প্ৰতিক্ৰিয়া হয় সেয়া লক্ষণীয় হ'ব এই মুহূৰ্তত কিন্তু শাসকীয় পক্ষৰ কাষ চাপিব বিচাৰিছে ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু লোক সেয়াই বাস্তৱ কিন্তু মূল প্ৰতিচ্ছবিখন আমাৰ ধাৰণা আমি ইতিমধ্যে উল্লেখ কৰাৰ দৰে দুটা দিশৰ পৰা এই ছবি চলি থাকিব সেইকাৰণে পৰিস্থিতিৰ বিশেষ সাল সলনি যে ঘটিব সেই ধাৰণা নকৰাই ভাল যেন ধাৰণা হৈছে
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।